শিকাতি সপোন বাতৰ তুমি চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলাকা চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰজনী ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা। এই ৰমাকান্ত বৰুৱাই হাতত হেংদাং লৈ শত্ৰুৰ সতে যুঁজ কৰাৰ মানুহ এতিয়া সামান্য বেজি এটাৰ খোজক ভয় কৰিম নে? হহুৱালি দেই তই হহুৱালি। তোক বিশ্বাস কৰাটো মোৰ বাবে এতিয়া সহজ নহ'ব। তই যি ভুল কৰিলি তাৰ বাবে মই তোক কেতিয়াও ক্ষমা নকৰোঁ। ৰ'বা, তুমি চাগে মোকে বিচাৰি ফুৰিছা? ডাক্তৰ, কি হ'ল? ঠিকে আছেনে তাই? কথা কৈছেনে? আমি বাৰু এবাৰ তাইক লগ কৰিব পাৰিম নেকি? এতিয়াই লগ কৰিব নোৱাৰিব, অলপ সময় লাগিব। বাকী আই এম ট্ৰাইং মাই লেভেল বেষ্ট। আৰু এটা কথা চাওক, এনেকুৱা কথাবোৰ এতিয়া ক'বলৈ মোৰো মন নাযায়, কিন্তু ময়ো হেল্পলেছ। আপোনালোকে বোলে এতিয়াও মিনিমাম এমাউণ্টটো ডিপ'জিট কৰাই নাই। চাওক, পইচা পাতিৰ যদি কিবা অসুবিধা আছে তেন্তে আগতেই ভাবি ল'ব, পাছত বহুত প্ৰব্লেম হয় নহ'লে। আই হোপ মই কি বুজাব খুজিছোঁ আপুনি বুজি পাইছে। গতিকে কি কৰে সোনকালে জনাব। মা, হেংদাং লৈ যুঁজ দিয়া মানুহৰ কলিজা কিমান ডাঙৰ হ'ব পাৰে আজি গম পাই গলো। হে হৰি হে ৰাম হে প্ৰভু। হ'ব তই হাঁহি নাথাকিবি, কিন্তু মই কিন্তু গাড়ীৰ পৰা নামি যাম কৈ দিছো। তই নামিবলৈ গৈ গাড়ীখন ৰখাবও লাগিব নহয়। এইখন গাড়ী এতিয়া ঘৰতহে ৰখিব। ঐ ধেমালি কৰি নাথাকিবি বুজিছ, গাড়ী ৰখাব নালাগে। মই কিন্তু গাড়ীৰ পৰা জঁপিয়াই দিম কৈ দিছো। দে জঁপিয়াই দে, তাৰপিছত তোৰ কি অৱস্থা হ'ব গম পাইছনে? যি অৱস্থা হয় হৈ থাকিব। এনেকৈ হাঁহি ঠাট্টা মস্কৰা এইসোপা খাই থকাতকৈ জঁপিয়াই দিয়াই ভাল। জঁপিয়াই দিম বাপেকে। হেৰ বেজি ল'বলৈ মোৰ ভয় লাগে। তাতেনো কি ডাঙৰ কথা হ'ল কচোন? একো ডাঙৰ কথা হোৱা নাই। তইহে তোৰ সাহসৰ ডাঙৰ ডাঙৰ কথা কৈ আছিলি। বেজি লৈ তোৰ ভয় লাগে নেকি সোধাত তই মোক কি কৈছিলি মনত পেলাচোন। কি কৈছিলো? বাৰু বাদ দে সেইবোৰ। তোৰ ভোক লাগিছে নেকি? যদি ভোক লাগিছে ক, কিবা এটা খুৱাই লৈ যাওঁ ইয়াতে। কোনো দৰকাৰ নাই, তই মোৰ ভোকৰ চিন্তা কৰিব নালাগে। তোৰ ঠাট্টা মস্কৰা উপলুঙাই মোৰ পেট ভৰাই দিছে। দেউতা, তোক উপলুঙা কৰাৰ সাহস মোৰ নাই। এইবোৰ ধেমালিহে। এইবোৰ কৰি থাকোঁ বাবেইতো আমাৰ জীৱনটো 160 স্পীডত লৈ যাব পাৰোঁ। এই ধেমালিবোৰতে আমাৰ জীৱনৰ পেট্ৰল ডিজেল এইবোৰৰ অবিহনে আমাৰ জীৱনটো অচল হৈ পৰিব। হয়নে নহয় তই কচোন? হওঁতে হয়, সেই বুলি তই মোক বলিৰ পঠা নহজাবি। নহ'লে কিন্তু মই হেংদাং উলিয়াই ল'ম কৈ দিছো।
কি কওঁ মই মাক? দিনৰ পৰা গৈ ৰাতি হ'ল, এতিয়ালৈকে এটকাও যোগাৰ কৰিব নোৱাৰিলোঁ। এনেকৈ হ'লেতো আমি জীওক হেৰুৱাই পেলাম। অনুৱে চাগে একো যোগাৰ কৰিব পৰা নাই, সেইবাবে চাগে তাই ফোনটো ৰিচিভ কৰা নাই। কিন্তু দাদা, মই জোনালীয়ে কৈছোঁ। আমিবোৰ বৰ বিপদত পৰিছোঁ। আমাক অকণমান টকাৰ প্ৰয়োজন হৈছিল। আপোনাৰ ফোনটো আহোঁতে গম পাইছিল যে আপুনি টকা বিচাৰি ফোন কৰিছে, কিন্তু মই টকা দিব নোৱাৰিম। দাদা, আপুনি মোৰ বিপদটো কি আগতে সেইটো শুনক। যাকে টকাৰ বিষয়ে কওঁ, কোনেও কথা শুনিবই নিবিচাৰে। এইবোৰ মানুহ আমাৰ আপোন আছিল, কিন্তু আজি এটাই বুজিলোঁ, যেতিয়ালৈকে হাতত টকা আছে তেতিয়ালৈকে সন্মান আছে আৰু সম্পৰ্ক। টকাৰ অবিহনে একো নাই। তাইৰ কণ্ডিশ্যনটো বহুতেই বেয়া। ইমান সোনকালে চেঞ্চ উভতি আহিব পৰাকৈ তাইৰ দেহত তেজ একেবাৰেই নাই। তদুপৰি তাইৰ প্ৰি এক্সিষ্টিং ডিজিজবিলাকে কেছটো আৰু বেছি কমপ্লেক্স কৰি পেলাইছে। আমাক আৰু ব্লাডৰ প্ৰয়োজন হ'ব, গতিকে ব্লাডৰ যোগাৰ কৰক। তাৰোপৰি এইটো এটা দীঘলীয়া ট্ৰিটমেণ্ট, গতিকে টকাও বহুত লাগিব। আপোনালোকে বোলে এতিয়াও কেছ কাউণ্টাৰত টকা জমা কৰাই নাই? টকা নিদিলে ডক্টৰে চাগে তাইৰ ট্ৰিটমেণ্টে নকৰিব। এইবোৰ আপুনি কি কৈছে? দেউতা আপোনাৰ লগত নাই, তেন্তে আছে ক'ত? এই প্ৰশ্নটো মইহে তোমালোকক কৰিব লাগে। তেখেতক তোমালোকে লুকুৱাই ৰাখিছা আৰু এতিয়া মিছাতে মোৰ তাত বিচাৰি আহি মোৰ লগত এখন নাটক কৰিছা। মই এতিয়া খালী হাতেৰে কেনেকৈ যাওঁ? মাক কি বুলি ক'ম? হস্পিটেলত পইচা কেনেকৈ জমা দিম? পইচা জমা নিদিলে আমি জীওক হেৰুৱাব লাগিব। নাই নাই, সেইটো হ'বলৈ দিব নোৱাৰে। অ' হেল্ল'। প্ৰত্যেক বস্তু এটা নিয়ম থাকে। তোৰ দাদা আহি মোক বুজাই ক'ব লাগিব আচলতে কথাটো কি। তোৰ কথাত পৰি মই কি কথাত পৰি কৈ আছা? তই মোক কি বুলি ভাবিছ? মই দাদাৰ মানুহ, গতিকে দাদাই কোৱা মই কোৱা একে কথা। তই টকা দিবি নে নিদিয়? নে টকাখিনি তোৰ বাপেৰে খুজিব লাগিব? সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। মোক মাতিছে? হয়, তোকে মাতিছোঁ। কওকচোন। কিমান টকা লাগিব? মানে তোক কিমান টকা লাগিব সেইটো ক। মোক টকাৰ প্ৰয়োজন বুলি আপুনি কেনেকৈ গম পালে? আমি ইয়ালৈ আজিয়ে প্ৰথম অহা নাই, পুৰণা খিলাৰী আমি। টকা নিদিলে যে তই দেহা নিদিয় সেইটো আমি ভালদৰে জানো। মই তেনেকুৱা ছোৱালী নহয়। তই কেনেকুৱা ছোৱালী জনা আছে।
যিমান লাগে সিমান টকা দিম এতিয়া গাড়ীত বহ ঐ ক'ত যাওঁ গাড়ীত বহ নাখৰামি নকৰিবি যি কৈছোঁ শুন এই দিয়ক ঐ ঐ ক'ত যাওঁ তই ঐ ঐ ঐ ৰ ক'ত যাওঁ তই ঐ ঐ ছোৱালী ৰ ঐ ৰ ঐ ক'ত যাওঁ তই ৰ ঐ ৰ বুলি কৈছোঁ নে নাই ঐ ৰ ঐ ঐ ৰ কৈছোঁ না তোক হা ৰ ঐ ছোৱালী ৰ ঐ কোন আছিলি ঐ মই মণিদাৰ মানুহ মণিদাৰ পৰা লোৱা 40,000টো বিচাৰিছে আৰে বিচাৰিছে মানে সুদটো মই প্ৰতিমাহে দি আছোঁ সুদ নহয় সুদে মোলে বিচাৰিছে আৰু আজিয়েই কি আজি আৰে মইতো 5 মাহৰ বাবে পইচাটো লৈছিলোঁ আৰু মণিদাই মোৰ পৰা কথাখিনি কাগজত লিখি চাইন কৰি থৈছে এতিয়া মই সুতে মোলে ক'ৰ পৰা দিম হা আৰু টকা লোৱা মাত্ৰ 2 মাহে হৈছে এইবোৰ মই নাজানো দাদাই মোক টকাখিনি লৈ যাবলৈ দিছে এতিয়া মোক টকা লাগিবই তোক লাগিব বুলি ক'লে মই তোক টকা দিব নোৱাৰিম নহয় প্ৰত্যেক বস্তুৰ এটা নিয়ম থাকে তোৰ দাদা আহি মোক বুজাই ক'ব লাগিব আচলতে কথাটো কি তোৰ কথাত পৰি মই কি কথাত পৰি কৈ আছা তই মোক কি বুলি ভাবিছ মই দাদাৰ মানুহ গতিকে দাদাই কোৱা মই কোৱা একে কথা তই টকা দিবি নে নিদিয় নে টকাখিনি তোৰ বাপেৰে খুজিব লাগিব টকা মই তোৰ মণিদাৰ পৰা ধাৰ লৈছোঁ সঁচা তই মোক ঘৰুৱা বুলি মাতো যি বুলি মাতো মাতি থাক মোৰ কোনো প্ৰব্লেম নাই কিন্তু তই মোৰ দেউতাক বাপেৰ বুলি মাতিবি আৰু তাতে মোৰ দিমাগ নুঘূৰিব তেন্তে মই দেউতাকৰ পুতেকেই নহয় টকা মই লৈছোঁ মোৰ দেউতাই ধাৰ লোৱা নাই গতিকে মোৰ দেউতাক এইবোৰ টানিবি আৰু এটা কথা টকা মই মণিদাৰ পৰা লৈছোঁ গতিকে যি ক'ব মণিদাই ক'ব ইয়াত মণিদাৰ পোহনীয়া কুকুৰে ভৌ ভৌ কৰিব নালাগে হা নহ'লে কিন্তু মই বৰ বেয়াকৈ গুজৰিম আৰু মই গুজৰিব লাগিলে তোৰ কি অৱস্থা হ'ব সেইটোতো দেখিলি তই গুজৰি ভুল কৰিলি তোৰ ভুলৰ ৰিজাল্ট মণিদাই দিব তই গম পাই যাবি তই কাৰ গাত হাত দিছ কি হ'ল কোন আছিলে মা মই সেইবোৰ একো নাজানো মোক খালি পাপাক লাগে মা কোৱা না পাপা কেতিয়ালৈ আহিব পাপা বিজনেছৰ কামত বাহিৰলৈ গৈছে কাম শেষ হ'লে ঘূৰি আহিব একেটা কথাকে তুমি সদায় কৈ থাকা পাপাই ইমান কি কাম কৰি আছেনো সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা মই তোমালোকৰ সকলো খবৰ পাই আছোঁ ব্যস্ততাৰ বাবে যাবলৈহে সময় উলিয়াব পৰা নাই চিন্তা নকৰিবা সকলো চিন্তা দূৰ হ'ব মই আছোঁ নহয় মই যিমান পাৰোঁ তোমালোকক সহায় কৰিম তাতে মই তোমাৰ দেউতাৰ বন্ধু গতিকে তুমি মোৰ ছোৱালীৰ দৰে ৰ'বা
এতিয়া মই তোমাক এই 1 লাখ টকাটো দিছোঁ আৰু লাগিলে দিম। খুৰা, গোটেই দিনটো মই পইচা বিচাৰি হাহাকাৰ কৰি ফুৰিছোঁ। দেউতাকো বিচাৰিলোঁ, কিন্তু লগ নাপালোঁ। আৰু দুৰ্ঘটনাক্ৰমে আহি মই আপোনাক লগ পালোঁ। আপুনি মোক কিমান ডাঙৰ সহায় কৰিলে মই বুজাব নোৱাৰোঁ। বহুত বহুত ধন্যবাদ খুৰা। কি কৰিছা এইবোৰ? মোক ধন্যবাদ দিয়া নিদিয়া সেইটো তোমাৰ কথা, কিন্তু মৰম চেনেহবোৰ ৰাখিবা, পাৰিলে মনত ৰাখিবা, সেয়াই যথেষ্ট হ'ব মোৰ কাৰণে। খুৰা, আপোনাক পাহৰাৰ প্ৰশ্নই নাহে। আপুনি ভগৱান আমাৰ বাবে। কি যে কোৱা নহয়, মই সেইবিলাক ভগৱান চব কাৰণে একো নহয়। মই ৰমন ৰমন। বহুতে কয় মোৰ নামটো বোলে একেবাৰে কমন। নামটোহে কমন, মই মানুহটো একদম আনকমন, ব্যতিক্ৰম চিন্তাধাৰাৰে সম্পূৰ্ণ এজন ব্যতিক্ৰম ব্যক্তি। এতিয়া তোমাক ক'ত থাকিব লাগিব কোৱা? এইটো লওক। ইমান দেৰি ক'ত আছিলি? মই ইমানকৈ ফোন কৰি আছিলোঁ, ফোনটো কিয় ধৰা নাছিলি? মা, সেই সময়ত তুমি শুনিব বিচৰা উত্তৰটো মোৰ তাত নাছিল। এইখন ৰিচিপ্ট লোৱা। মই 1 লাখ টকা কেছ কাউণ্টাৰত জমা দিলোঁ। 1 লাখ টকা? ইমান টকা ক'ত পালি? সেইবোৰ এতিয়া বাদ দিয়া। জিউ বৰ্তমান কেনে আছে সেইটো কোৱা। মা, মই সেইবোৰ একো নাজানো। মোক খালি পাপাক লাগে। মা, কোৱা না, পাপা কেতিয়ালৈ আহিব? পাপা বিজনেছৰ কামত বাহিৰলৈ গৈছে। কাম শেষ হ'লে ঘূৰি আহিব। একেটা কথাকে তুমি সদায় কৈ থাকা। পাপাই ইমান কি কাম কৰি আছেনো যে শেষেই নহয়? কাম শেষ হ'লে মই ঘূৰি আহিব বুলি কৈছো নে নাই? আৰু পাপা নাথাকিলে কি হ'ল? তোমাৰ মাতো তোমাৰ লগত আছে ন? ব'লা, আমি এতিয়া ভাত খাম। তুমি পাপাৰ লগত মোক কথা পতাই দিব লাগিব, তেতিয়াহে মই ভাত খাম। পম, পাপা কামত থাকিলে ফোনটো অফ কৰি থয় নহয়। পাপাই যেতিয়া ফোনটো অন কৰিব, মই তোমাক কথা পতাই দিম দেই। মিছা কথা তুমি সদায় কোৱা, কিন্তু কোনোদিনাই কথা নপতোৱা। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। চাওঁ ঘনে ঘনে, যাওঁ বাৰে বাৰে, বিচাৰি উশাহৰ ঠিকনা। কওঁ কি নিজকে ৰওঁ যে নীৰৱে, দুচকুৰ মিঠা